আপোনালোকে এতিয়া চালেই গম পাব কেনেকুৱা পুখুৰী নিচিনা হৈছে গাঁত আৰু ইয়াত মানে স্কুটি বাইক আৰু ই ৰিক্সা কেইবাখনো আমি পৰা দেখিছোঁ মানুহে দুখ পাইছে আৰু স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰা অসুবিধা হৈছে আৰু আমি এতিয়া বজাৰ সমাৰ কৰিবলৈ আমি যাব লাগে আমাৰ অসুবিধা এইবোৰ যে অইলে মানে কিয় কৰা নাই সেইটোৱে বুজি পোৱা নাই ইমান মানে অসুবিধা তেওঁলোকৰতো ডাঙৰ ডাঙৰ গাড়ী অহা যোৱা কৰে এইটো ৰাস্তাৰে সেইটো কাৰণে আমি ভাবিছোঁ আপোনালোকৰ আগতে অৱগত কৰিছোঁ কথাখিনি সোনকালে যেন ভাল কৰি দিয়ে আপোনালোকৰ চকুৰ আগতে দুৰ্ঘটনা সংঘটিত হৈ আছে মই কৈছোঁ যে ই ৰিক্সা বাইক আৰু এই স্কুটি পৰা আমি নিজে দেখিছোঁ মানুহে দুখ পাইছে বহুত এনেকুৱা আমি বহুতেই দেখিলোঁ মানে আৰু ৰাতি হ'লেতো মানুহৰ আৰু অসুবিধা বৰষুণ দি দিলে মানে গাঁতবোৰ ধৰিব নোৱাৰে মানুহে পটকে গুচি আহে আৰু বৰষুণ নহ'লেও ধূলি আৰু এইবাৰে বাইপাছৰ মানুহো গাড়ী ডাঙৰ ডাঙৰ গাড়ী আহে তেওঁলোকেও একো সুবিধা কৰি নিদিয়ে সেইকাৰণে আমি এইটো অইলৰ ৰাস্তা হয় কিন্তু অইলক কৈছোঁ তেওঁলোকে সোনকালে যেন এই ৰাস্তাটো অকণ আমাক অহা যোৱা কৰিব পৰা কৰি দিয়ে সেইটো আমি বিচাৰোঁ দেখিছোঁ দিনে নিশাই কৰে সেইটোৱেতো তেওঁলোকৰ অফিচাৰো অহা যোৱা কৰে এইফালেদি অইলৰ মানুহ পুৰা অহা যোৱা কৰে কিন্তু তেওঁলোকে এইবোৰ চকুমুটি খুলি অহা যোৱা নিচিনা হৈছে আৰু সেয়া আমি বহুত কষ্ট পাইছোঁ এতিয়া আমাৰ মানে ইফালে সিফালে যোৱাও দিগদাৰ আপোনালোকে ভালকে চাওক ৰাস্তাটো তেতিয়াই গম পাব সকলোৱে তাকে কৈছোঁ আৰু বহুত কষ্ট হৈছে মানে মানুহ এই ৰাস্তাটো ডিগবৈ টু দুলীয়াজান যিটো আমাৰ ৰাস্তা এই ৰাস্তাত সঁচাকৈ আমাৰ সৰ্বসাধাৰণ ৰাইজ যথেষ্টখিনি ইয়াৰ পৰা মানে তেওঁলোকৰ অসুবিধা হৈছে যিহেতু এতিয়া প্ৰায় আমাৰ স্কুলবিলাক খুলিব আৰম্ভ কৰিছে চৰকাৰী স্কুলবিলাক ইতিমধ্যে খুলিছে চৰকাৰী স্কুলৰ মানে ল'ৰা ছোৱালীবিলাক যিহেতু এই ৰাস্তাটোৱেদি মূল পথ তেওঁলোকৰ এই ৰাস্তাটোতে তেওঁলোক অহা যোৱা কৰে তেওঁলোকৰ কাৰণে এইটো যথেষ্ট এটা বিপদসংকুল পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো ইয়াত বিৰাট ডাঙৰ ডাঙৰ গাঁত মানে গাঁতৰ সৃষ্টি হৈছে যি গাঁতৰ দ্বাৰা আমাৰ ইয়াত যি ই ৰিক্সা আছে বা ল'ৰা ছোৱালীখিনি যি চাইকেল লৈ আহে তেওঁলোকে ইয়াত হঠাতে দুৰ্ঘটনাগ্ৰস্ত হৈছে যথেষ্ট তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে এইখিনি নিৰাময় কৰিবৰ কাৰণে আমি উপযুক্ত যি কৰ্তৃপক্ষ আছে তেওঁলোকক জনাইছোঁ কিন্তু তেওঁলোকৰ কোনো ইয়াত কাণ সাৰ দেখা নাই ইয়াত মনোযোগ দিয়া দেখা নাই যিহেতু আমাৰ সৰ্বসাধাৰণ ৰাইজেও ইয়াত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি পাইছে কিয়নো গধূলি হোৱাৰ লগে লগে সকলোৰে বজাৰ হাট কৰিবলৈ ওলাই আহে বা বজাৰ হাট কৰা লোকসকলো ঘৰলৈ ঘূৰি যায় ৰাতি এইটো ৰাস্তাইদি যাবলৈ হ'লে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আমি অতি সোনকালে আমাৰ কৰ্তৃত্বশীল বিষয়া যিখিনি আছে ডিপাৰ্টমেণ্ট তেওঁলোকৰ এই ৰাস্তাটোৰ প্ৰতি অকণমান কাণ সাৰ দি যিমান দূৰ পাৰি এই ৰাস্তাটো যাতায়াতৰ বাবে সুচল কৰি দিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ ৰাস্তাটোৰ মাজে মাজে মেৰামতি কাম কিছুমান হৈছে লেহেমীয়া গতিত হোৱা নাই বাৰু মেৰামতিটো কি ক'ব আপোনালোকেতো স্বচক্ষে প্ৰত্যক্ষ কৰিছেই যিহেতু এইটো ৰাস্তা কিয়নো বাৰিষাৰ সময়ত এনেকুৱা এটা পৰিৱেশত ভৰ বাৰিষা সময়ত এইটো কৰিবলৈ লোৱা হয় আমি সেইটো আজিলৈকে মানে আমাৰ বোধগম্য নহ'ল কিয়নো যিহেতু খৰালি ছিজনত ইয়াৰ মানে কৰিব নোৱাৰাৰ কাৰণটোনো কি আমি সেইটো আজিলৈকে নাজানো যিহেতু বাৰিষা দিনত সঁচাকৈ কামবিলাক কৰিবলৈ যিহেতু অসুবিধা হয় বতৰ পাতি অনুকূল নাথাকে সেইকাৰণে আমি পুনৰবাৰ দাবী জনাইছোঁ যিহেতু এই কামখিনি যিখিনি কাম তেওঁলোকে অলৰেডি হাতত মেলি ল'লে ৰাইজৰ অসুবিধাৰ সৃষ্টি অলৰেডি হৈয়ে আছে যথেষ্ট মানুহ দুৰ্ঘটনাগ্ৰস্ত হৈছেই মই কেইবাবাৰো খবৰ পাইছোঁ দেখিছোঁ নিজৰ চকুৰ সন্মুখত যে ই ৰিক্সা বাগৰি পৰিছে সৰু ল'ৰা ছোৱালী কেঁচুৱাক লগত লৈ অহা মাকহঁত বাগৰি পৰিছে দুখ পাইছে গতিকে কৰ্তৃত্বশীল বিষয়াসকলক অনতিপলমে যিসকলে এইখিনি বা ঠিকাদাৰ যিখিনি আছে তেওঁলোকৰ কামখিনি সোনকালে যিমান দূৰ সোনকালে পাৰে মানে কামখিনি সমাপ্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ